Dear students, I hope you guys are well. তো আজি মই লৈ আহিছোঁ আজি হৈ যোৱা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। ইয়াত মই MCQৰ আনচাৰবোৰ আলোচনা কৰিম। চ' এইটো বুকলেট নম্বৰ A। চ' লেটছ গো ফৰ ইট। পোনপ্ৰথমে আছে ছেকশ্যন A, কুৱেশ্যন নম্বৰ 1। তো কুৱেশ্যন নম্বৰ 1-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। কুৱেশ্যন নম্বৰ 2-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D। কুৱেশ্যন নম্বৰ 3-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। কুৱেশ্যন নম্বৰ 4-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত নম্বৰ 5। চ' নম্বৰ 5-ৰ যিটো কুৱেশ্যন আছে আৰু অপশ্যন আছে, আই ডোণ্ট থিংক কি ইয়াত কাৰেক্ট অপশ্যনটো দিয়া হৈছে, বাট ক্ল'জেষ্ট ওৱানৰ মই এটা আনচাৰ উলিয়াইছোঁ অপশ্যন B। দিছ কুৱেশ্যন ডাজেণ্ট স্পেচিফাই কাৰেক্ট আনচাৰ। তোমালোকে অলপ বিবেচনা কৰি চাবা, আৰু যদি কাৰোবাৰ ইয়াত সঠিক আনচাৰটো জনা আছে কমেণ্ট কৰিবা, কাৰণ ইয়াত যোনটো ৰিয়েকশ্যন হৈছিলে সেই ৰিয়েকশ্যনৰ মানে যিটো একজেক্ট ৰিয়েকশ্যন সেইটো দিয়াই নাই অপশ্যনত। তাৰপিছত আছে 6 নম্বৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 7 নম্বৰ। 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D। তাৰপিছত আছে 8 নম্বৰ। 8 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 9 নম্বৰ। 9 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে নম্বৰ 10। অপশ্যন A উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে অপশ্যন চিৰিয়েল নম্বৰ 11। অপশ্যন B উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে 12। চ' 12-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 13। 13-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 14। 14-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 15। তো 15-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 16। 16-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 17। 17-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 18। তো 18-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত পাওঁ আমি 19। তো 19-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 20। 20-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 21। তো 21-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D। তাৰপিছত আছে 22। 22-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 23। 23-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 24। 24-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 25। 25-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 26। 26-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 27। 27-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে 28। 28-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 29। 29-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 30। 30-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 31। তো 31-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছত আছে 32। 32-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B।
তাৰ পিছত আছে 33 তো 33 শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তাৰ পিছত আছে 34 34 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 35 35 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খুবই সহজ এটা প্ৰশ্ন আছিলে তাৰ পিছত আছে 36 36 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 37 37 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 38 38 শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 39 39 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 40 40 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে আমাৰ 41 নিকেশন নহ'লে ডিম্বকোষটোৰ কি হয় so option C will be the correct answer lives for about 1 week তাৰ পিছত আছে 42 মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা প্ৰায় option A will be the correct answer তাৰ পিছত আছে 43 বাদুলি আৰু চৰাইৰ ডেউকা সমবৃত্তিক অংগ অপশ্যন বি তাৰ পিছত আছে 44 অপশ্যন ডি will be the correct answer 44 chimpanzee 45 আছে option B will be the correct answer bisexual উভয়লিঙ্গী so এইখিনি আছিলে MCQ so তোমালোকে ইভালুয়েট কৰা কিমান মাৰ্ক পাইছা and let me know in the comment section and stay tuned with the channel for social studies exam study materials I hope I will try to provide all the necessary and essential stuffs regarding exams so if you like this video give it a thumbs up and subscribe my YouTube channel for further updates and notifications thank you